নলবাৰী জিলাৰ পশ্চিম চামতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট শিক্ষাবিদ তথা সমাজ হিতৈষী ধীৰেন্দ্ৰনাথ দত্তৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে আজি পশ্চিম চামতাৰ লহকৰপাৰা চুবুৰী নিজ বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ ধীৰজ্যোতি উন্মোচনী সভা অনুষ্ঠিত হয়। দুপৰীয়া 12 বজাত আৰম্ভ হোৱা স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে পশ্চিম চামতা হাইস্কুলৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভগৱান বৰ্মনে। আৰম্ভণিতে ধীৰেন্দ্ৰনাথ দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই দত্তৰ ভগ্নী ডাক্তৰ নন্দিতা দত্ত চৌধুৰীয়ে সভাত শিক্ষাবিদ সমাজ হিতৈষী ধীৰেন্দ্ৰনাথ দত্তৰ জীৱন কৃতি সম্বলিত সোঁৱৰণী গ্ৰন্থ ধীৰজ্যোতি উন্মোচন কৰে দেৱীৰাম পাঠশালা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সমাজকৰ্মী ৰমানাথ বৰুৱাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সোঁৱৰণী গ্ৰন্থ ধীৰজ্যোতিৰ সম্পাদক পানীগাঁও ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৃপেন দত্তই। সভাত নলবাৰীৰ জ্ঞানপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাবুল চন্দ্ৰ বৰ্মন, পশ্চিম চামতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক অনিল বৰ্মন, পশ্চিম চামতা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱানী বৰ্মন, কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰাজেন বৰুৱা, চেলিমুদ্দিন আহমেদ, দিলীপ শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনিমেষ চৌধুৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে স্মৃতিচাৰণ কৰি ভাষণ প্ৰদান কৰে। সভাৰ শেষত পৰিয়ালৰ তৰফৰ পৰা দত্তৰ জোৱাই ননীধৰ দত্তই শলাগৰ শৰাই আগবঢ়ায়। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। বিশিষ্ট শিক্ষাবিদ, দক্ষ প্ৰশাসক, ধীৰ স্থিৰ গহীন গম্ভীৰ ব্যক্তিত্বৰ অধিকাৰী, সমাজ হিতৈষী পশ্চিম চামতা হাইস্কুলৰ প্ৰতিষ্ঠাকালৰ অলপ দিনৰ পিছৰে 1972 চনৰ পৰা 1996 চনৰ ছেপ্টেম্বৰ মাহলৈ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা আমাৰ শ্ৰদ্ধেয় শিক্ষাগুৰু ধীৰেন্দ্ৰনাথ দত্ত ছাৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে এখন সোঁৱৰণী গ্ৰন্থ প্ৰকাশ কৰা হৈছিল আৰু এই সোঁৱৰণী গ্ৰন্থখনৰ নাম দিয়া হৈছিল ধীৰজ্যোতি আৰু সম্পাদনাৰ দায়িত্ব মোক দিছিল। আজি এই গ্ৰন্থখন তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে উন্মোচন কৰা হ'ল। উন্মোচন কৰিলে আমাৰ দেৱীৰাম পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধেয় শিক্ষাগুৰু ৰমানাথ বৰুৱা ছাৰ তেখেতৰ সহপাঠী আছিল। আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল জ্ঞানপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, ৰাজ্যিক কৃতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষক, তেখেতো আমাৰ শ্ৰদ্ধেয় দত্ত ছাৰৰ দৰে শ্ৰী শ্ৰী ঠাকুৰ অনুকান্ত চন্দ্ৰৰ একান্ত অনুৰাগী আছিল। আন এগৰাকী অতিথি উপস্থিত আছিল পশ্চিম চামতা হাইস্কুলৰ কৃতি অৱসৰী শিক্ষক শ্ৰীযুত অনিল চন্দ্ৰ বৰ্মন। এই কেইগৰাকী ব্যক্তিৰ উপস্থিতিত আজি ধীৰেন্দ্ৰনাথ দত্ত ছাৰৰ সন্মানত প্ৰস্তুত কৰি উলিওৱা ধীৰজ্যোতি স্মৰণিকাখন উন্মোচন কৰা হ'ল। মোৰ সৰু দেউতা শ্ৰদ্ধাৰ ধীৰেন্দ্ৰনাথ দত্ত, তেখেত পশ্চিম চামতা হাইস্কুলৰ প্ৰধান শিক্ষক আছিলে আৰু বিশেষকৈ সমাজৰ প্ৰতি তেখেতৰ যিটো অৱদান, তেখেতৰ যিখিনি মানৱীয় গুণৰাশি, মানৱীয় মূল্যবোধ, এইখিনিৰ ওপৰত ভিত্তি কৰি সকলোৰে তাগিদাত সমাজৰ বিশিষ্ট ব্যক্তি, পশ্চিম চামতা হাইস্কুলৰ শিক্ষকবৃন্দ, সকলোৰে তাগিদাত আমি এখন প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে এখন স্মৃতিগ্ৰন্থৰ প্ৰকাশৰ যোজনা কৰিছিলোঁ পৰিয়াল আৰু সকলোৰে সহযোগত। আৰু সেই স্মৃতিগ্ৰন্থৰ নাম ধীৰজ্যোতি দিয়া হৈছে। তেখেতৰ গুণৰাশি প্ৰকাশ কৰাৰ অৰ্থে আমি নামটো বাছনি কৰিছোঁ। আৰু সেই স্মৃতিগ্ৰন্থখন আজি বাৰ্ষিক তেখেতৰ শ্ৰাদ্ধ উপলক্ষে উন্মোচন কৰাৰ কাৰণে আমাৰ আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। এই অনুষ্ঠানত উপস্থিত আছিলে, আমি স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ দেউতাৰে একালৰ সহপাঠী শ্ৰদ্ধেয় ৰমানাথ বৰুৱা ছাৰ, তেখেতে কৃতি শিক্ষক, ৰাজ্যিক কৃতি শিক্ষক প্ৰাপ্ত। আৰু অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ শ্ৰদ্ধাৰ বাবুল বৰ্মন ছাৰক, তেখেতো প্ৰধান শিক্ষক আছিলে। তেখেত প্ৰধান শিক্ষকৰ উপৰিও দেউতা আছিলে আমাৰ অনুকূল ঠাকুৰৰ দীক্ষিত, আৰু অনুকূল ঠাকুৰৰ দীক্ষিত হিচাপে তেখেতো বাবুল বৰ্মন ছাৰক অনুকূল ঠাকুৰৰ দীক্ষিত হিচাপে
ধৰ্মীয় সহযোগী হিচাপে তেখেতক নিমন্ত্ৰণ কৰা হৈছিলে। আৰু আমাৰ দেউতাৰ শিক্ষকতাৰ সময়ত তেখেতৰ সহকাৰী অনিল বৰ্মন ছাৰ, তেখেতক আমি ইয়াত নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছিলোঁ। আৰু ইয়াত উপস্থিত আমাৰ সমাজৰ বিভিন্ন লোকসকল আছে আৰু এইখিনিক লৈ আমি আজিৰ অনুষ্ঠানটো সমাপন কৰিছোঁ।